মাহী এইযোৰ তোৰ কাৰণে মোলৈ আকৌ কিয় আনিলি হ'ব ৰাখচোন মা এইযোৰ তোৰ কাৰণে পছন্দ হৈছেনে আগত দুখনকৈ বিয়া আছে ইয়াৰ আকৌ খৰচৰ ধুমটো বাঢ়িছেহে পিছে তাইলৈ কি আনিলি ঘড়ী এটা এইটো বৰ ভাল কৰিলি এপাকত সময় উলিয়াই গৈ দি থৈ আহিবি এইটো আপুনি ক'বই নালাগে মোলৈ কি আনিলি অজিত মোৰ দাদা দাদা নমস্কাৰ নমস্কাৰ তৰা আহ আমি ভিতৰৰ কামখিনি শেষ কৰি লওঁ বল ক আকৌ কি আনিলি ৰ অজিত তোমালোকে হাত মুখ ধুই লোৱাচোন দেই তৰা অ তৰা চা ক'ত আছ কি হ'লনো সোনকালে কৰ বস্তুবোৰ ভৰোৱা হ'ল জানো ৰাতিয়ে ভৰাই থোৱা নাই জানো হ'ল আৰু আঙঠি পিন্ধোৱাতে এনেকুৱা অৱস্থা হলে বিয়াত কি হ'ব মই ৰাইজক সোনকালে মাতিছো আঙঠিটো 1মান বজাৰ আগতে পিন্ধাব লাগিব গণকে চাই সময় ঠিক কৰি দিছে ইয়াক জগাই দেচোন যা জগাই দিবলৈ মানুহ থাকিলেহে সিহঁত দুটা ৰাতিপুৱা 4টা বজাতে উঠিল এতিয়া গা পা ধুই আজৰি দেখিলি মোৰ ল'ৰাটোৰ কেনেকৈ সলনি হৈ গ'ল এইটো ল বৰ ধুনীয়া চাওঁ 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 তই কোৱাৰ কাৰণে মই তাক আঙঠিটো বনাবলৈ নিদিলো তোৰ বিয়াতো এনেকুৱা এটাই বনাবি দেখিছ ভাইকলে মৰম মই দিছো বুলি কিন্তু তাক নকবি কিয় সি যিহে নল'বও পাৰে পিছে জোখটো লোৱা আছে লোৱা আছে মানে মিলিব লাগে অনুমান কৰিছো ফুলৰ পাহে পাহে মৰম বাঢ়ি আহে এই মৰম কাৰ বাবে জানানে জানমণি তোমাৰ বাবে নতুন নতুন এতিয়া দলং নাই যেতিয়া এইফালে গোটেই গাঁওখন এপাক মাৰিহে ওলাই যাবগে পাৰিবা দাম 40 কেণ্টিন বুলিহে অ' মাজনী এ সোনকাল কৰ আন্ধাৰ হ'বই এতিয়া নহ'লে নতুন গাড়ীটো উঠি যোৱা কোনো হয় হয় দেখিলা কেণ্টিন যদিও বৰ এটা সস্তাত পোৱা নাই পিছে এইকেইদিনতে য'ত ঘূৰি